ডিব্রুগড়ে মুখ্যমন্ত্রী সচিবালয়ের যাত্রা শুরু। উজান আসামের বাসিন্দাদের সুবিধার দিকে নজর রেখে ডিব্রুগড়ে আজ শুরু হলো মুখ্যমন্ত্রী সচিবালয়ের যাত্রা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা স্বয়ং সেই সচিবালয়ের উদ্বোধন করেছেন। এই উপলক্ষে আয়োজিত অনুষ্ঠানে তিনি বলেন, ডিব্রুগড়ে আজ মুখ্যমন্ত্রী সচিবালয় উদ্বোধন করে তিনি আরেকটা প্রতিশ্রুতি পূরণ করেছেন। তিনি গত বছর এখানে অনুষ্ঠিত মন্ত্রিসভার বৈঠক শেষে ঘোষণা করেছিলেন যে উজান আসামের মানুষের সুবিধার জন্য এবং রাজ্য সরকারের প্রশাসনিক কাজকর্ম আরো সুচারুরূপে সম্পন্ন করার জন্য ডিব্রুগড়ে মুখ্যমন্ত্রী সচিবালয় স্থাপন করবে। রাজধানী দিশপুরে সচিবালয়ে যেসব সুবিধা রয়েছে তার প্রায় সবই ডিব্রুগড়ে থাকবে। এখানে মুখ্যমন্ত্রী সহ সব মন্ত্রীর কার্যালয় থাকবে বলে জানিয়েছেন। এখানে নির্দিষ্ট সময় মন্ত্রিসভার বৈঠকও হবে, এজন্য পৃথক মন্ত্রিসভা কক্ষ নির্মিত হয়েছে। মুখ্যমন্ত্রী সহ বিভিন্ন বিভাগের মন্ত্রীরা এখানে নিয়মিত আসবেন। উজান আসামের সমস্যাগুলি সমাধানের বিষয়ে সিদ্ধান্ত নেবেন সেখানে। শুধুমাত্র গুরুত্বপূর্ণ সিদ্ধান্তগুলি দিশপুর সচিবালয়ে গ্রহণ করা হবে। এখন থেকে ছোট ছোট কাজের জন্য উজান আসামের মানুষকে আর দিশপুর ছুটে যেতে হবে না। তাদের ছোট ছোট কাজগুলি যাতে ডিব্রুগড়ে হয়ে যায় সেই ব্যবস্থা করা হচ্ছে। মুখ্যমন্ত্রী বলেন, সরকারের জনমুখী প্রকল্পগুলি যাতে দ্রুত তৃণমূল স্তরে পৌঁছে দেওয়া যায়, মন্ত্রীদের সিদ্ধান্তের জন্য অপেক্ষা করতে না হয় এবং প্রশাসনিক কাজে যাতে সাধারণ মানুষকে হেনস্থার সম্মুখীন হতে না হয়, সেজন্যই সরকার ডিব্রুগড়ে মুখ্যমন্ত্রী সচিবালয় স্থাপন করেছে। প্রশাসনের বিকেন্দ্রীকরণ এবং তৃণমূল স্তরে নিয়ে যেতে 2 অক্টোবর থেকে প্রতিটি জেলায় কয়েকটি করে উপজেলা সৃষ্টি করা হচ্ছে। এর ফলে সাধারণ মানুষকে ছোট ছোট কাজে জেলা সদর বা জেলা আয়ুক্তের কার্যালয়ে ছুটে যেতে হবে না বলে এদিন মন্তব্য করলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রীর সচিবালয়ের জৰিয়তে আমি 9খন জিলাৰ প্ৰশাসনিক কাম কাজ ডিব্ৰুগড়ৰ পৰা নিৰীক্ষণ কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা চলাম। এই 9খন জিলাত অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আছে, কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছে, কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগ আছে আৰু ইয়াৰ লগতে কেইবাখনো অসমৰ সৰহ সংখ্যক চাহ বাগিচা এই অঞ্চলটোতে সীমাবদ্ধ হৈ আছে। সেই দিশৰ পৰা অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ ফালৰ পৰা আজিৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ। এই মুখ্যমন্ত্ৰীৰ সচিবালয় আমি দিশপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত টেকনলজিৰ জৰিয়তে আমি লাইভ ৰিলেশ্যন স্থাপন কৰিছোঁ। ইয়াৰ ফলত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত থাকিলেও সচিবালয়ৰ কাম নিৰন্তৰ গতিত চলি থাকিব। এটা সময়ৰ বাবেও অসম সচিবালয়ত এনেকুৱা এটা ধাৰণা নহ'ব যে মুখ্যমন্ত্ৰী 4 দিন অনুপস্থিত আছে। অৰ্থাৎ এই কাৰ্যালয়ত বহা আৰু গুৱাহাটীৰ কাৰ্যালয়ত বহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব আৰু তাৰ ফলত মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ উন্নয়ন বা উজনি অসমৰ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ অসমৰ উন্নয়নৰ ক্ষেত্ৰত ডিব্ৰুগড় সচিবালয়ত বহি তেখেতে কাম কাজ কৰিব পাৰিব। আজি আমি মুখ্যমন্ত্ৰীৰ সচিবালয় ইয়াতে স্থাপন কৰিছোঁ, কিন্তু আমাৰ লক্ষ্য হ'ল যে ডিব্ৰুগড়ৰ গুৰুত্ব ক্ৰমান্বয়ে আমি বঢ়াই গৈ থাকিব লাগে আৰু সেই দৃষ্টিভংগীৰ ফালৰ পৰা অহা কেইটামান দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল বহিব পৰাকৈও ইয়াত আমি এটা মন্ত্ৰীসভা ভৱন আমি নিৰ্মাণ কৰিম। অৰ্থাৎ অসমৰ 16 জন মন্ত্ৰীয়ে 19 জন মন্ত্ৰীয়ে ইয়াত বহিব পাৰিব। মুখ্য সচিব ইয়াত বহিব পৰাকৈ আমি এটা সচিবালয়ৰ আন এটা অংশ ইয়াতে আমি স্থাপন কৰিম। ডিচিসকলে যাতে আমি ইয়াতে কনভেনশ্যন আদি পাতিব পাৰোঁ, ইয়াতে আমাৰ এটা ডাঙৰ কনভেনশ্যন চেণ্টাৰো স্থাপন হ'ব। শেষত ডিব্ৰুগড়ত যাতে ৰাজ্যিক ফাংচনসমূহো ডিব্ৰুগড়ত কোনো অসুবিধা নোহোৱাকৈ আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে 1000 লোক বহিব পৰা এটা আটকধুনীয়া প্ৰেক্ষাগৃহও ইয়াত স্থাপন হ'ব। ইয়াৰ ফলত আমাৰ ৰাইজৰ
যিমানবিলাক কাম গুৱাহাটীত আমি দেখা পাওঁ তাৰ বহুখিনি কাম আমি ডিব্ৰুগড়তে কৰিব পাৰিম আৰু ক্ৰমান্বয়ে অসমৰ আৰু উত্তৰ ভাৰতৰ এখন গুৰুত্বপূৰ্ণ চহৰ হিচাপে ডিব্ৰুগড় উদ্ভাসিত হ'ব স্বাভাৱিকভাৱে গোটেই চৰকাৰখন যেতিয়া ডিব্ৰুগড়লৈ আহিব ডিব্ৰুগড়ৰ আৰ্থ সামাজিক পৰিৱেশৰো পৰিৱৰ্তন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰৰো ডেভেলপমেণ্ট হ'ব নখন জিলাত সিঁচৰিত হৈ থকা বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয় উদ্যোগসমূহেও পাবলগীয়া এটেনশ্যন তেওঁলোকে ইয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে পাব পাৰিব আৰু তাৰ ফলত সৰু সৰু সমস্যাবোৰ সমাধানৰ কাৰণে বহু দিনলৈ অপেক্ষা নকৰি ইয়াতে তেখেতসকলে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিব অহা অক্টোবৰ মাহত মই ইয়াত যেতিয়া আহিম সাধাৰণতে আমি যেতিয়া শদিয়াৰ কথা পাতো আমি যেতিয়া ডুমডুমাৰ কথা পাতো ডিগবৈৰ কথা পাতো আমি সাধাৰণতে ডিচিজনৰ লগতে ভিডিঅ' কনফাৰেন্সত পাতি বিষয়বিলাকৰ সমাপন কৰোঁ অহা 4 দিন যেতিয়া ইয়াতে মই আহিম মই ঠিক কৰি লৈছোঁ যে 3 ঘণ্টা এটা সমষ্টিৰ লগত জড়িত সাৰ্কেল অফিচাৰ ওসি আৰু বিডিঅ সকলোকে মাতি বিধায়ক আৰু উপায়ুক্তৰ লগত একেলগে বহি সেই সমষ্টিটোৰ কথাই 3 ঘণ্টা একেলগে আলোচনা কৰিম অৰ্থাৎ এতিয়া মই ইয়াত যেতিয়া বহিম 4 দিনৰ 3 ঘণ্টা যদি মই 3টা সমষ্টিক দিওঁ এটা যাত্ৰাত মই 12টা সমষ্টি ওসি পৰ্যায়লৈকে সাৰ্কেল অফিচাৰ পৰ্যায়লৈকে বিডিঅ পৰ্যায়লৈকে মই মনিটৰিং কৰিব পাৰিম তাৰ ফলত সৰু সৰু সমস্যা যিবিলাক চৰকাৰৰ নিৰ্দেশৰ কাৰণে ৰখি থাকে বহুত সময়ত ডাঙৰ ডাঙৰ সভাবিলাকত এই কথাবিলাকে স্থান নাপায় তেনেকুৱা ধৰণৰ কথাবিলাকো ইয়াত আমি সমাধান কৰিব পাৰিম যোৱাকালি আমি আৰু এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা সদায় গুৱাহাটীত উত্তোলন কৰিব আৰু 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস সদায় ডিব্ৰুগড়ত পালন কৰিব অৰ্থাৎ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ গুৰুত্ব আমি বঢ়াই লৈ গৈ থাকিম আৰু এটা সময়ত ডিব্ৰুগড় ক'ব নোৱাৰাকৈ ৰাজ্যৰ আন এখন ৰাজধানীলৈ ৰূপান্তৰ হ'ব আমি ডিক্লেয়াৰ কৰিব নালাগে ঘোষণা কৰিব নালাগে ক'ব নালাগে কাম আৰু কৰ্মৰ জৰিয়তে আৰু নতুন নতুন প্ৰয়োগৰ জৰিয়তে ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ এক অঞ্চললৈ ৰূপান্তৰ হ'ব আমি অসম সচিবালয়ৰ আন এটা অংশ যেতিয়া ডিব্ৰুগড়ত অহা বছৰ ডিচেম্বৰ মাহত আমি লৈ আনিব পাৰিম অহা বছৰ যেতিয়া ঠিক ডিচেম্বৰ জানুৱাৰী মাহত মন্ত্ৰীসভাৰ বৈঠক আদি নিৰন্তৰভাৱে অনুষ্ঠিত কৰিব পৰাকৈ মিনিষ্টাৰসকলৰ কাৰ্যালয় ইয়াতে লৈ আহিব পাৰিম লাহে লাহে ডিব্ৰুগড়ৰ ৰাইজে বিচৰা ধৰণৰ যি মনত বিচাৰি আছিল ইমান দিনে ক'ব পৰা নাছিল সেই গোটেইখিনি কথা আমি অহা 2-3 বছৰৰ ভিতৰত ইয়াতে আমি দেখিব পাৰিম আজি আমাৰ মুখ্যমন্ত্ৰী সচিবালয়ত মই যেতিয়া ইয়াতে বহিম দিছপুৰত মই যেনেকৈ নিৰ্দেশ দিওঁ তেনেকৈ ইয়াৰ পৰাই সিমলেছলি মই আজিও 6-7টা 8টা 10টা ইয়াত কাম কৰি যাম কিন্তু গুৱাহাটীত বহা অফিচত বহা মানুহখিনিয়ে ফিল কৰিব যে মই গুৱাহাটী অফিচৰ পৰাহে অৰ্ডাৰটো দিছোঁ ডিব্ৰুগড়ৰ পৰা দিয়া নাই কাৰণ তেনেকুৱা টেকনলজি আমি ইয়াতে প্ৰতিষ্ঠা কৰিছোঁ শ্ৰদ্ধা ৰাইজ ডিব্ৰুগড়ৰ সমস্যা আৰু গোটেই উজনি অসম আৰু উত্তৰ অসমৰ সমস্যাসমূহ লৈ এতিয়া আমি ইয়াতে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিম সমাধান উলিয়াব পাৰিম আৰু অৰুণাচল আৰু নাগালেণ্ডৰ লগতো আমি অতি নিকট সম্পৰ্ক এই স্থানত বহি ওচৰ চুবুৰীয়া ৰাজ্য হিচাপে আমি স্থাপন কৰিব পাৰিম আজিৰ এই সুন্দৰ দিনটোত আমাৰ অসম মন্ত্ৰীসভাৰ 2গৰাকী মন্ত্ৰীক বাদ দি সকলো মন্ত্ৰী ইয়াতে উপস্থিত আছে আৰু আমি তাৰ জৰিয়তে ডিব্ৰুগড়ৰ ৰাইজক আমি জনাব খুজিছোঁ
যে আমি ডিব্ৰুগড়ে যোৱা শতিকা ধৰি অসমৰ অৰ্থনীতি ৰাজনৈতিক আৰু সমাজ জীৱনত আগবঢ়াই যোৱা যি অবিস্মৰণীয় বৰঙণি তাক অসম চৰকাৰে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে আৰু তাৰ স্বীকৃতি স্বৰূপে আমি এটা দুটাকৈ এই ধৰণৰ কাম আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত এই ধৰণৰ কৰ্মযজ্ঞ আমি সুন্দৰভাৱে সমাধান কৰিব পাৰিম আজি আমি ডিব্ৰুগড়ত যেনেকৈ মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰিছোঁ জিলা আয়ুক্তৰ মৰ্যাদা লাঘৱ নকৰাকৈ এতিয়া আমি প্ৰতিটো সমষ্টিতে 2 অক্টোবৰৰ পৰা সমজিলা স্থাপন কৰাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছোঁ বহুদিনৰ পৰা নাহৰকটীয়াত মহকুমা লাগে মৰাণত মহকুমা লাগে বিভিন্ন ধৰণৰ দাবী ইয়াত উত্থাপিত হৈ আছিল এতিয়া আমি মহকুমা স্থাপন নকৰোঁ জিলাতকৈ অকণমান তলত আমি সমজিলা একোখন 2 অক্টোবৰত নাহৰকটীয়া খোৱাং আদিত আমি স্থাপন কৰিবলৈ আগবাঢ়ি গৈছোঁ সংবাদ এই পর্যন্তই ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে সাথে থাকুন ধন্যবাদ।